কিমান উন্নয়ন হৈছে নলবাৰী জিলাৰ বৰভাগৰ একাংশ অঞ্চলত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ব্যস্ত পথলৈ ওলাই আহিল পুৰুষ মহিলা শিশু পথৰ দুৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে কণ শিশুকে ধৰি ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ মামা আপনার বাইরে এ আমার বিজিয়া আর বিজলি আর আদাবাড়ি দিলি যাওয়ার রাস্তাটা আর বজারত যাওয়ার রাস্তাটো আপনার বাইরে কোনো করিব নোৱাৰে আমি ভাগি নকালে কৈছো আমি স্কুলত যাব পৰা নাই 7 তাৰিখে ইলেকশ্যনৰ আগত যদি আপুনি অতি সহকাৰে আমাৰ এই ৰাস্তাটোৰ ব্যৱস্থা কৰিবে অঞ্চলটোলৈ বিবাহ কৰাবলৈও নাহে দৰা নলবাৰী জিলাৰ কৰিয়া বিজুলীঘাট হৈ আদাবাৰীলৈ যোৱা পথটি মেৰামতি কৰাৰ দাবীত ওলাই আহিল পুৰুষ মহিলাকে ধৰি কণ শিশু উল্লেখ্য যে বছৰ বছৰ ধৰি অৱহেলিত হৈ আহিছে এই পথটিৰে অহা যোৱা কৰা 22খনকৈ গাঁৱৰ গাঁওবাসী নলবাৰী জিলাৰ বৰভাগ কৰিয়া বিজুলীঘাট হৈ আদাবাৰীলৈ যোৱা এটি পথক লৈয়ে বছৰ বছৰ ধৰি জলাকলা খাই আহিছে এই লোকসকলে উল্লেখ্য যে পথৰ দুৰৱস্থাৰ বাবে প্ৰায়ে পথটিত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এম্বুলেন্স এখনো আহিব নোৱাৰে পথটিৰে অচিৰেই এই পথটি নিৰ্মাণ কৰি নিদিলে ভূত বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকসকলে আনহাতে কৰিয়া দলাদী সুবাৰ মহিলাসকলে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভোগাৰ উপৰিও বিহদিয়া আদি গাঁৱৰ বেছিভাগ মহিলাই অৰুণোদয় আঁচনি চৰকাৰী গৃহকে ধৰি আঁচনিসমূহৰ পৰা অৱহেলিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে দেখিছেনে এই ৰাস্তাটো কেনেকুৱা আপোনালোকে দেখা পাইছে এই ৰাস্তাটো কেনে খাল বিল হৈ আছে এই ৰাস্তাত আমি অৰণ্যৰ মাজত বাস কৰি আছো কিন্তু এই ৰাস্তাত চৰকাৰে কৈ আছে আমি ৰাস্তা দিম ভোট দিম কিন্তু ৰাস্তাটো পুৰণি চৰকাৰৰ পৰা চাবা নাই এই ৰাস্তাটো ভাল কৰিছে নে কৰা নাই কিন্তু আমি আজিও সেই ভুল যাই ফেলে সেই চৰকাৰতো আমি ভুল যাই ফেলে চৰকাৰৰ পিছে ঘূৰি আছো কিন্তু চৰকাৰে আজিকালি চাব নাই কি দিছে কি দিয়া নাই কিন্তু আমি নকওঁ মিটিঙত যাই আছো মিটিঙত 100 টকা দিছে 50 টকা দিছে সেই কথা নকওঁ কিন্তু কষ্ট কৰি গৈছো কিহৰ কাৰণে গৈছো আমাৰ ৰাস্তাটো হ'ব লাগে আমাৰ ঘৰ লেট্ৰিন বাথৰুম দিছে ঘৰ দিছে সেইগুলা আমি পাব লাগে কিন্তু সেইগুলা পোৱা নাই আমি একবাৰো বনাই লেট্ৰিনো বনাই ৰাস্তাও বনাই হিমন্ত বিশ্ব শৰ্মা কি ক'ব এই ৰাস্তাটো হিমন্ত বিশ্ব শৰ্মা দিব লাগে আমি ইলেকশ্যন লাগে ইয়াৰ পিছে যাব লাগে নাই সাৰে দিতা আনাই তেহেতো সেই হেৰিটোত আমি তাৰমানে আহিব লাগে তেহেতে আমাক চাব লাগে চাই আমাক এইখিনি কৰি দিব লাগে তেতিয়া আমাৰ তেহেতৰ ওপৰত অনুৰোধ জনালো আমাৰ মনৰ শান্তি পূৰণ কৰিব লাগে আমি এইখিনি কথা জনালো এই ৰাস্তাটো কৰ পৰা কলৈ যায় বাইদেউ নাজানো কথা বিজেলিৰ পৰা আদাবাৰীক দিলি বিজেলি চকৰ পৰা আদাবাৰীক দিলি এখানে যাব নোৱাৰে আদাবাৰীত মেডিকেল আছে বিজেলি চকত মেডিকেল আছে বিজেলিত আমি গাড়ীত উঠব যাব লাগে বৰষুণ আহিলে আমি গাড়ী মটৰে যাব নোৱাৰো স্কুলত যাব নোৱাৰে পৰি যায় এম্বুলেন্স আহিব পাৰে নে নোৱাৰে এম্বুলেন্স আহিব নোৱাৰে বিজেলিৰ সেই টাউনত ৰখি এই ঠাইখিনি কি কয় এই ঠাইখিনি কি কয় দলাদী সুপা গলি এম্বুলেন্স আহিব নোৱাৰে দলাদী সুপা কৰিয়া দলাদী সুপা হয় ঘটনাটো হ'লে আমাৰ অসুবিধা মানে কি প্ৰথম কথা আমাৰ ৰাস্তাটো ক'ৰ পৰা কলৈ গৈছে সেইটো কথা জানিব লাগিব কৰিয়া বিজুলীঘাট চকৰ পৰা আদাবাৰীলৈ প্ৰায় 5.5 কিলোমিটাৰ এইটো ৰাস্তা আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এই ৰাস্তাটো বৰভাগ আৰু বৰখেতিৰ ঘাইপথ আছিল কিন্তু এতিয়া ঘাইপথ নাই এতিয়া সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থা হৈ আছে ৰাস্তাটো মাজতে আজি 2 বছৰ 3 বছৰমান হ'ল নেকি কৰিয়া বিজুলীঘাট চকৰ পৰা প্ৰায় 100 মিটাৰমান ব্লক পাৰিছিল আৰু আদাবাৰী চকৰ পৰা 100 মিটাৰমান ব্লক পাৰি ৰাস্তাটো সম্পূৰ্ণ হোৱা বুলি আমি গম পাইছোঁ এতিয়া আমাৰ ঘটনা হ'ল 54 গাঁও পঞ্চায়তৰ যিমানবোৰ ৰাস্তা আছে চব পকীকৰণ হৈছে আৰু দেখিছোঁ আমি মথলিবিলাকো পকীকৰণ হৈছে কিন্তু আমাৰ এইটো মথলি এতিয়ালৈ পকীকৰণ হোৱা নাই আমি যোগাযোগো কৰিছোঁ কিন্তু আমি সুফল পোৱা নাই গতিকে আপোনালোকেতো ৰাস্তাটো দেখিছে কেনেকুৱা হৈ আছে অতি শীঘ্ৰে এই ৰাস্তাটো আৰু এই ৰাস্তাটো আৰু এটা ঘটনা হ'ল কি ৰাস্তাটো চাপৰ কৰিব লাগে আমাৰ সাপ্তাহিক বজাৰৰ ওচৰতে এটা মথলি আছে সেইটো মথলি অলপ মেৰামতি কৰিলে এইটো ৰাস্তাটো বেছি ডাউন নহয় খুব বেছি 3 ফুটমান ডাউন কৰিলে আমাৰ বহুতখিনি সুবিধা হয় ইতিমধ্যে আমাৰ যিখন কৰিয়া স্কুলৰ ফিল্ড আছে সেইখিনি আধা কাটি
আজি 2008 চনত সেইখিনি কাটি সম্পূৰ্ণ নোহোৱা কৰি পেলাইছে গতিকে এইখিনি ইয়ালৈকে কমচে কম 3 ফুটমান চাপৰ কৰিলে আমাৰ মানুহখিনি যথেষ্ট সুবিধা চাপৰ কৰি এইটো পকীকৰণ কৰিব লাগে চাপৰ কৰি পকীকৰণ কৰে ব্লক পাৰে সেইটো মানে কি বুলি কয় এইটো চৰকাৰে জানিব বা বিভাগীয় কৰ্তৃপক্ষই জানিব চাপাৰ কৰিলে ভাল হয় না ব্লক পাৰিলে ভাল হয় না কাৰ্পেটিং কৰিলে ভাল হয় সেইটো তেখেতসকলে জানিব গতিকে ৰাস্তাটো অতি শীঘ্ৰেই ভাল হ'ব বুলি কিমান কেইখন গাঁৱক সামৰি লৈছে এই ৰাস্তাটোৱেদি ধৰক আপোনাৰ খুব কমলৈ 20-22খন গাঁও হ'ব 20-22খন গাঁৱৰ কম এম্বুলেন্স যাব নোৱাৰে এম্বুলেন্স যাব বৰষুণ হলেতো আমি সেইদিনাইতো এম্বুলেন্সৰ কাৰণে মোৰে অসুবিধা হৈছে মোৰ সৰু খুৰাৰ অসুখ হওঁতে এম্বুলেন্স আহিব নোৱাৰে ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে ল'ৰা ছোৱালী স্কুললৈ যাওঁতে সদায় এক্সিডেণ্ট হয় ক'ৰবাত চাইকেল পৰিব বেটাৰী গাড়ী দুৰ্ঘটনা হেৰি হয় গতিকে সেইখিনি যাতে অতি শীঘ্ৰে সুবিধাটো ভাল হয় এতিয়া এই মানুহখিনিৰ যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ এই পথছোৱা বছৰ ধৰি এনেকৈ আছে নলবাৰীৰ পৰা কেমেৰা পাৰ্চন গৰিমা মেধিৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও 24/7